প্ৰথমতেই কিন্তু কছাৰীসকলে আছিল আদিম যুগৰ পৰা, আৰু তাৰ পাছত আহোমসকল ইয়ালৈ আহিছিল। আহোমসকলে কিন্তু এগৰাকীও মহিলা অনা নাছিল। তেওঁলোকে চলে বলে কৌশলে তেওঁলোকে আমাৰ ইয়াত থকা যিসকল জাতি বা জনজাতি আছিল সেইসকলক তেওঁলোকে বশ কৰি তেওঁলোকে যিটো কোৱা হয় যে আমাৰ সাহিত্যিক ভাষাত হাতক্ৰাছ মাৰি একৰাছ কৰিলে। গতিকে সেইটো কৰাৰ পাছত কিন্তু কিছুমান কথা হ'ল কি যে আমাৰ সোণোৱাল কছাৰীসকলকো তেওঁলোকে কছাৰীসকলক আচলতে সোণোৱাল কৰি পেলালে। তেওঁলোকে আপোনালোকে যদি ভালদৰে লক্ষ্য কৰে, আমি প্ৰথমতে আমাৰ সাংবিধানিকভাৱে কিন্তু কছাৰী বুলিহে উল্লেখ আছিল। সোণোৱালটো পিছত এটা আহোম ৰজাৰ পিছৰ পৰা লাহে লাহে আহিছে, আৰু চাবকাষ্ট হিচাপে আমি কিন্তু উপজাতি হিচাপে আমি সোণোৱাল কছাৰীটো পাইছোঁ। গতিকে এই কথাটো এনেকুৱা হৈছে যে তেওঁলোকে যদিও বা সেইখিনি কৰিলে, কিন্তু আমাৰ যিটো ঐতিহ্য সেই ঐতিহ্যটো কিন্তু কিছু ক্ষেত্ৰত আমাৰ বাধা পৰিল, আৰু কিছু ক্ষেত্ৰত কিন্তু এইখিনি মানুহে আমাৰ ধৰি ৰাখিলে। আৰু কোনখিনি মানুহে ধৰি ৰাখিলে? সেই মানুহখিনি হৈছে যিটো আমাৰ বাইথ সংস্কৃতি বুলি কোৱা হয় আমাৰ সোণোৱাল জনগোষ্ঠীৰ। এই বাইথ সংস্কৃতিৰ যিসকল বাহক, য'ত আমাৰ মূল বাইথ মন্দিৰটো অৱস্থিত, আমাৰ খিংখিং বাইথ মন্দিৰ বুলি কোৱা হয়, য'ত আমাক চাৰিমুঠি জীৱৰ কল্যাণৰ অৰ্থে পূজা কৰা এটা মন্দিৰ হিচাপে আমাৰ সোণোৱাল কছাৰী জনগোষ্ঠীটোৱে স্বীকৃতি দিছে। সেই আমাৰ ডাঙৰীৰ যিটো খিংখিং বাইথ মন্দিৰ বৰপথাৰত থকা, সেই মন্দিৰত আমাৰ যি বাইথ পূজা, সেই বাইথ পূজা তাত পালন হৈ আহিছে। কিন্তু পৰৱৰ্তী সময়ত এই গোটেই বাইথ যিটো ইজিম, সেইটো আমাৰ ক্ৰমান্বয়ে আমাৰ মানুহৰ মাজলৈ আনিবৰ কাৰণে সকলোৱে কিন্তু অবিৰাম চেষ্টা চলাই আছে। 2005 চনত যেতিয়া সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদ গঠন হ'ল, তাৰ পৰৱৰ্তী সময়ৰ পৰা আকৌ নতুনকৈ আৰম্ভ হৈছে গোটেই ৰাজ্যখনত কেনেকৈ বাইথ সংস্কৃতিটো জীয়াই ৰাখি সোণোৱাল কছাৰীসকলক যাতে আমাৰ প্ৰকৃত যিটো সংস্কৃতি, সেই সংস্কৃতিটো ৰক্ষাৰ কাৰণে আমি নিজক প্ৰস্তুত কৰি তুলিব পাৰোঁ। গতিকে এনেকুৱা কথা হৈছে যে ৰাজ্য চৰকাৰে যেতিয়া বিচাৰে যে সোণোৱাল কছাৰীৰ গাত যিখিনি গুণ থাকিব লাগে, সেই গুণখিনি কোনখিনি নাই, তেনেকুৱা ধৰণৰ তথ্য পাতিও এতিয়া আমাক চৰকাৰে বিচাৰিছে। নামঘৰটো কেনেকুৱা ধৰণৰ হ'ব লাগে, সেই তথ্য পাতিটোও কিন্তু চৰকাৰে আমাৰ পৰা বিচাৰিছে। যদি নামঘৰত বোলে টিফাই নাই, সেই নামঘৰটোত প্ৰকৃততে আমাৰ চৰকাৰী সাহায্যটো পাবনে নাপায়, এনেকুৱা ধৰণৰ প্ৰশ্নও এতিয়া আমাৰ মাজত এতিয়া উত্থাপন হৈছে। চৰকাৰৰ ফালৰ পৰা সেইটো উত্থাপন কৰিছে। বিশেষ এতিয়া ইণ্ডিজেনিয়াছ এটা ডিপাৰ্টমেণ্ট এটা তেওঁলোকে খুলিছে, য'ত নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই সেই ডক্টৰটোৰ দায়িত্ব গ্ৰহণ কৰিছে। আৰু এই সম্পৰ্কত আজি আমাৰ মাজত উপস্থিত থকা বিশেষভাৱে আমাৰ সোণোৱাল কছাৰী কল্যাণ সংঘৰ যি বিষয়ববীয়াসকল আহিছে, তেখেতসকলে জনাব কোনখিনি কাম হৈ আছে আমাৰ। কিন্তু আমি আমাৰ সোণোৱাল কছাৰীসকলৰ যিকেইটা বংশ পৰিয়াল, এই বংশ পৰিয়ালসকলে বা সজখিনিয়ে আমি কিন্তু গোটেই জনগোষ্ঠীটোক জীয়াই ৰখাৰ কাৰণে কিন্তু আমি আমাৰ কামখিনি কৰি যাব লাগিব। এজন দেউতাকৰ যদি 5টা সন্তান থাকে, 5টা সন্তানে কিন্তু প্ৰত্যেকেই কিন্তু নিজে নিজে কিন্তু উন্নতি কৰিব লাগিব, বা তেওঁলোকে সেই ঘৰখনৰ যিটো দায়িত্ব, সেই দায়িত্বটো কিন্তু তেওঁলোকে পালন কৰিব লাগিব। যদি কোনোবা এজনে দায়িত্ব পালন নকৰে, বা অধিকাংশই যদি দায়িত্ব পালন নকৰে, 5জনৰ ভিতৰত যদি 3জনে দায়িত্ব পালন নকৰে, গতিকে সেই ঘৰখন নিশ্চয় মানুহৰ দৃষ্টিত তেওঁলোক হীন এটা হ'ব, আৰু যিটো তেওঁলোকৰ পৰিচয়, সেই পৰিচয়টো মানুহৰ আগত এটা বেয়া ধৰণে প্ৰতিষ্ঠা হ'ব। ঠিক তেনেকৈ এতিয়া আমাৰ সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ ক্ষেত্ৰতো হৈছে যে আমাৰ যিকেইটা পৰিয়াল, এতিয়া আমি আমাৰ যিটো কলাৰী সজটো আজিলৈকে আমি দুৰ্ভাগ্যক্ৰমে একেলগ হ'ব পৰা নাছিলোঁ, আৰু আজিৰে পৰা আমি একেলগ হ'লোঁ। আৰু কালি এইবিলাক কথা আলোচনা হ'ল। আলোচনা হোৱাৰ পাছত আমি এটা সিদ্ধান্ত লৈছোঁ যে প্ৰথম কথা হ'ল এখন পূৰ্ণাংগ সমিতি গঠন হৈছে। কলাৰী সজৰ যিটো নিয়ম আছে আমাৰ কল্যাণ সংঘৰ দ্বাৰা যিবিলাক আমাৰ স্বীকৃত হ'ব, গতিকে তাৰ আধাৰত আমাৰ এখন সমিতি গঠন হৈছে। কলাৰী সজৰ সমিতি হিচাপে সৰ্ববংশাৱলী সভাৰ অধীনত আমাৰ কলাৰী সজৰ সমিতি গঠন হৈছে পূৰ্ণাংগ। আৰু আপোনালোকে জানে যে কলাৰী সজটো
অসমৰ 5খন জিলাত বিশেষভাৱে বসবাস কৰি আহিছে। সেয়া হৈছে লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড় আৰু শিৱসাগৰ। এইকেইখন জিলাতে আৰু যদিও আমি বেলেগত আছে, আমি এতিয়ালৈকে তথ্যখিনি আমি পোৱা নাই। বৰ্তমানলৈকে আটাইতকৈ সৰ্বাধিক বাস কৰা জিলাখন হিচাপে আমি ডিব্ৰুগড় জিলাখন আমি চিনাক্ত কৰিছোঁ। আৰু তাৰ পিছতেই আমাৰ লখিমপুৰ জিলা, আৰু তাৰ পাছতেই ক্ৰমান্বয়ে ধেমাজি, আৰু তাৰপিছতে শিৱসাগৰ। গতিকে এনেধৰণে আমাৰ জিলাত আমাৰ পৰিয়ালবিলাক আমি খুব কম সময়ৰ ভিতৰতে আমি চিহ্নিত কৰিছোঁ। কিন্তু বহুত কৰিবলৈ এতিয়াও বাকী আছে, কাৰণ বহু লোক আমাৰ বিভিন্ন স্থানলৈ গৈ বসতি কৰিছে। চাকৰি বাকৰি কৰাৰ পিছত তেওঁলোকে অৱসৰ লোৱাৰ পাছত তেওঁলোকে সেই স্থানতে হয়তো তেওঁলোকে ছেটেল কৰিছে বুলি কৈছোঁ আমি, যে ছেটেল কৰাৰ পিছত সেইসকল ক'ত ক'ত আছে আমাৰ হয়তো অহা নাই। গতিকে এই যেতিয়া আজি অনুষ্ঠানটোৰ কথা বিভিন্ন মাধ্যমত প্ৰকাশ পাব, আমি আশা কৰিম যে তেওঁলোকে এই আমাৰ এই অনুষ্ঠানটোৰ সৈতে বা আমাৰ সমিতিখনৰ সৈতে তেওঁলোকে যোগাযোগ অব্যাহত ৰাখিব। আৰু তাৰ পাছত আমি পৰৱৰ্তী সময়ত আমি আমাৰ সঁচটোৰ উন্নতিৰ হকে কি কি কাম কৰিব লাগে সেইখিনি আমি আমাৰ কমিটিখনে আমি সেইখিনি কৰি যাম। আৰু তাৰ লগতে আমি আমাৰ সঁচটোৰ যিখিনি ছাত্ৰ ছাত্ৰী হওক বা নৱপ্ৰজন্ম হওক বা আমাৰ সঁচটোৰ যি জাতীয় কিবা পুঁজি গঠন কৰিব লাগে, এই সম্পৰ্কত আমি কালি আলোচনা কৰিছোঁ। গতিকে জাতীয় পুঁজিৰ কাৰণে আমাৰ কি কৰিম সেই সম্পৰ্কে আমি পিছত বিস্তৃতভাৱে আলোচনা কৰি আমি সিদ্ধান্ত ল'ম। গতিকে এই গোটেই কথাখিনি আজি মই আপোনালোকৰ আগত ক'লোঁ। কিন্তু আমি যদিহে আমাৰ নিজৰ সঁচটোৱে ঠিক কৰি ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে আমি কেনেকৈ আমাৰ নিজৰ জনগোষ্ঠীটোক আমি উন্নতি কৰিম, সেই কথাটো কিন্তু আমি প্ৰথমেই চিন্তা কৰি লোৱাৰ প্ৰয়োজন আছে। আৰু বছৰটোত এবাৰ লগ খোৱাৰ নাইবা দুবছৰত হ'লেও এবাৰ লগ খোৱাৰ আমাৰ প্ৰয়োজন আছে। গতিকে এইটো নিশ্চয় সকলোৱে একমত। এবাৰ হাত চাপৰি বজাওক আপোনালোকে, এবছৰ হ'লেও দুবছৰত লগ খাম কিন্তু আমি। আৰু আমি এটা কথা ভাল এটা খবৰ যে এইবাৰ আমি খুব খৰখেদাকৈ আপোনালোকক অলপ পিছতে উন্মোচন কৰিব 558 পৃষ্ঠামানৰ এখন কিতাপ আমি প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতি যিসকলে আমাক তথ্যবিলাক অলপ আগতীয়াকৈ জমা দিলে সেইসকলৰ তথ্য ইয়াত অন্তৰ্ভুক্ত হৈছে। আৰু যিসকলৰ নাই হোৱা সেইসকল আমি পৰৱৰ্তী সময়ত কৰি যাম। মুঠতে আজি আমি এখন NRC, আমাৰ নিজৰ NRC দেই, সঁচৰ NRC, সেই NRCখন আমি আজি ইয়াত উন্মোচন কৰিবা। যি আমাৰ যিখন স্মৃতি গ্ৰন্থ সেইখন এই অভাজনে সম্পাদনা কৰিছোঁ, অলপ পিছত আপোনালোকে পাব। আমি প্ৰতিটো ঘৰত এখনকৈ আমি গ্ৰন্থ আমি প্ৰেৰণ কৰিম। আৰু তাৰ লগতে জাতীয় পুঁজিৰ কাৰণে আপোনালোকে যি পাৰে আমালৈ আপোনালোকে সঁহাৰি যোগাব। হয়তো আমাৰ ঘৰমুৰি বেলেগ হ'ব, চাকৰিয়াল হ'লে বেলেগ হ'ব। এইটো কিন্তু কৰিবৰ কাৰণে কিন্তু আপোনালোকে প্ৰস্তুত হওক। আৰু তাৰ কাৰণে আপোনালোকে আমাক যিহেতু কমিটি গঠন কৰি দিছে, গতিকে সেই কমিটিখনে আপোনালোকক হিচাপ নিকাচ দিয়াৰ কাৰণে, খৰচ কৰাৰ কাৰণে, উন্নয়নৰ কাৰণে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে এইখিনি কথা মই ঠাউকতে আপোনালোকৰ আগত আজি মই ক'লোঁ। আৰু মই আশা কৰিম যে আজিৰ দিনটোৱে আমাৰ সমগ্ৰ বিশ্বত আৰু সমগ্ৰ সোণোৱাল জনগোষ্ঠীটোক বিশেষভাৱে আগবঢ়াই লৈ যোৱাত কলাৰী হস্তে অৰিহণা যোগাব। এইখিনিকে আশা কৰি আপোনালোকৰ এই যি আজি আয়োজন কৰিলে নলনী চুকত, আপোনালোকৰ লখিমপুৰ জিলা আৰু ধেমাজি জিলা একত্ৰ হৈ, অহাবাৰ কিন্তু আমি ডিব্ৰুগড়লৈ নিছোঁ। কাৰণ ডিব্ৰুগড়ে আটাইতকৈ সৰ্বাধিক হ'ল বুলি আমি এতিয়াহে গম পাওঁ, মই নিজেও গম নাপাওঁ যে আমাৰ তাতে আটাইতকৈ সৰ্বাধিক কলাই সঁচৰ মানুহ আছে। আৰু এটা কথা ভাল লাগিলে যে এই যদিহে এই কামটো নহ'লহেঁতেন, মই প্ৰখেনক প্ৰথমতে ধন্যবাদ জনাইছোঁ যে প্ৰখেনে মোৰ লগত যোগাযোগ কৰিলে যে ৰতন দা, আপুনি বোলে ঢেৰ কাম কৰি আছে, কিন্তু নিজৰ সঁচটোৰ কাৰণে কিন্তু একো কৰা নাই, আপুনি অলপ সময় দিয়ক। মই কৈছোঁ যে মই আজিলৈকে কলাই সঁচটো বিচাৰি ফুৰিছোঁ, হয় মই কলাই সঁচ, কিন্তু কোনে নেতৃত্ব লৈ আছে তাকে বিচাৰি ফুৰিছোঁ, তাকে পোৱা নাই বোলো। চবেই যেতিয়া সঁচবিলাকে মানে জিলাবিলাকে বাৰ্ষিক সমাৰোহ পাতি থাকে, আৰু আমি আজিলৈকে কোন সভাপতি সম্পাদক আমাৰ কমিটি নেজানো। এইফালে আমি এখন কাকতৰ সম্পাদক হিচাপে দায়িত্ব লৈ আছোঁ। নিজৰ এটা বেয়া লাগিছে যে আমি তেতিয়ালৈকে মানে আজিৰ পৰা প্ৰায় 2 মাহৰ আগলৈকে আমি নেজানো। তো আমি সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ লগত অহা 18 চনৰ পৰা আমি আহিছোঁ। আৰু কলাই সঁচৰ কাৰণে কিন্তু আমি ফেব্ৰুৱাৰী মাহৰ পৰা প্ৰৱেশ কৰিছোঁ। আৰু এই ফেব্ৰুৱাৰী মাহৰ পৰা যিটো আমি মাৰাথান দৌৰ আৰম্ভ কৰিছোঁ, যি কাৰ্যসূচী আৰম্ভ কৰিছোঁ,
সেইটো আমি কৰি যাম বুলি আজি আপোনালোকৰ আগত আমি নতুন সমিতিখনৰ হৈ আমি ঘোষণা কৰিছোঁ। এটা হাত চাপৰি দিয়ক।